থেংক ইউ। প্ৰথমতে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আহি ইয়াত উপস্থিত হোৱাৰ বাবে। আমাৰ প্ৰথম দিনটো আপোনালোকে শুভ কৰি তুলিলে, তাৰ বাবে আপোনালোকৰ ওচৰত মই আজীৱন কৃতজ্ঞ হৈ থাকিম। ইয়াৰ আগতে মোৰ ছবি শ্ৰী ৰঘুপতি আপোনালোকে যথেষ্ট মৰম সঁহাৰি দিলে, এইবাৰো আশা কৰিছোঁ যে মৰম আশীৰ্বাদ সঁহাৰি দিব আপোনালোকে। আৰু ছবিখন ভাল ছবি, আমি বহু কষ্টৰে ৰঘুপতিৰ অভিজ্ঞতাও ইয়াত লগাই পেলাই এই ছবিখন তৈয়াৰ কৰিছোঁ। সদায় ডেকা ল'ৰাবিলাকে মোক লগ পালে কৈ থাকে আগতে যে দাদা আপুনি একশ্যন চিনেমা কৰক, একশ্যন চিনেমা। গতিকে এইবাৰ একশ্যন চিনেমা কৰিছোঁ এইখন। গতিকে আপোনালোকে একশ্যন চিনেমাখনৰ মাজত কিন্তু ধেৰ সুন্দৰ কাহিনী আছে। ন পুৰণি শিল্পীৰ সুন্দৰ এটা সমাগম আমাৰ ছবিখন। ইয়াতে আটাই বৰ সুন্দৰ সুন্দৰ কাম কৰিছে। গতিকে আপোনালোকে আশীৰ্বাদ দিয়ক। আৰু আজি মানে ভৰি থকা হলটো দেখা পাই নথৈ আনন্দিত হৈছোঁ। আশা কৰোঁ এইবাৰ কল্যাণে এইবাৰ আকৌ মানুহখিনিক হোষ্ট কৰিব পাৰিব সুন্দৰকে। যোৱাবাৰ ইমান সুন্দৰকে কৰিলে, আৰু এখন বনাবলৈ উৎসাহ পাব, আৰু এখন ছবি বনাবলৈ উৎসাহ পাব। গতিকে আমি আটাই লাগি থাকিম। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ মোৰ প্ৰতি সদায় ৰাখিব। থেংক ইউ। আপোনালোকে চাওক, আমি আৰু পলম নকৰোঁ।